নিশাৰ ভিতৰত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ক মই ৰাতিয়ে ৰিজাইন দিম আপোনালোকে শুনি আচৰিত লাগিছে নেকি হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভিতৰত পদত্যাগ কৰিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় পদত্যাগ কৰিব আৰু নিশাৰ ভিতৰত এনে সিদ্ধান্ত কিয় লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক দেখাৰ সুযোগ কৰি দিয়ক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব এই কেইদিন দেখা পোৱা গৈছিল যে বহুত উচ্চ চলাই আছিল চৰকাৰী ভূমিত অবৈধভাৱে বেদখল কৰি থকা সেই মানুহক উচ্ছেদ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব নিশাৰ ভিতৰতে ইয়া আপোনালোকক দেখাইছো যে ৰাতিৰ ভিতৰত মই পদত্যাগ কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী এৰিবলৈ সাজু হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী এৰিবলৈ সাজু হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব কিন্তু এই কথা প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই মোক লিষ্ট দিয়ক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই সেই লিষ্টখন মোৰ হাতত দিয়ক সাংবাদিকে আনি দিয়ক সেই লিষ্টখন আৰু সাংবাদিকক সেই লিষ্টখন আনি দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে যে সেই লিষ্টখন আনি দিয়ক যোনখন লিষ্টত আছে কোন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই নিশাৰ ভিতৰত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই স্বাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি লিষ্ট দিব পাৰে মই ৰাতিৰ ভিতৰত পদত্যাগ কৰিম কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই সেই লিষ্টখন যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত সেই সাংবাদিকগৰাকীয়ে যদি আনি দিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন এৰিব গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান যেনেদৰে আপোনালোকে স্ক্ৰীনত সেই ভিডিঅ'টো দেখা পাইছে স্ক্ৰীনশ্বটটো দেখা পাইছে যে অসম লাইভত বা এনভি নিউজে বজাই ভিডিঅ'টো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰা এটা নিউজ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক অপেনভাৱে কৈছে মুকলিভাৱে কৈছে যে কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই আৰু যদি কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই সেই লিষ্টখন বা সেই তালিকাখন মোৰ হাতত দিয়ক মই ৰাতিৰ ভিতৰত পদত্যাগ কৰিম আপোনালোকে কি ভাবে আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ধন্যবাদ